String functionsৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম। মই আপোনাক ইয়াত দৰ্শিত string functionsৰ দ্বাৰা লৈ যাম। সিহঁতৰ সৰহখিনি অতি দৰকাৰী আৰু প্ৰতিদিনৰ এপ্লিকেশনত প্ৰয়োগ হয় আৰু লগতে নিশ্চিতভাৱে মই বনোৱা বা বনাবলগীয়া সকলো কথা চিত্ৰত প্ৰয়োগ হয়। ঠিক আছে, গতিকে মই আপোনাক দেখুৱাবলগীয়া প্ৰথমটো হৈছে strlen। এইটো অতিশয় সহজ হয় য'ত আমাৰ এটা string মান আছে, ধৰক hello। এতিয়া এই ফাংচনে এটা string লয় আৰু সেই stringটোত থকা ক্যাৰেক্টাৰৰ সংখ্যা গণনা কৰে। গতিকে ইয়াত আমি পালো 1 2 3 4 5 ক্যাৰেক্টাৰ্ছ আৰু যদি আমি এই ফাংচনটো ব্যৱহাৰ কৰি string ভেৰিয়েবলটোৰ মানটো একো কৰো, আমাৰ ব্ৰাউজাৰত 5ৰ এটা ফলাফল থাকিব লাগিব। এতিয়া পাছৰ ফাংচনটো ইয়ালৈ প্ৰযোজ্য হয়। যদি আপুনি এটা for loop ব্যৱহাৰ কৰি string charactersৰ সংখ্যাৰ দ্বাৰা লুপ কৰে, ভিতৰত এটা নিৰ্দিষ্ট substring লবলৈ আপোনাক MB substring লাগিব। গতিকে উদাহৰণস্বৰূপে যদি আপোনাৰ stringটো থাকে, ধৰক my name is Alex, আৰু আমি ইয়াৰ দ্বাৰা লুপ কৰিব বিচাৰো প্ৰতিটো ক্যাৰেক্টাৰ পৰীক্ষা কৰি আমি পঠোৱাৰ দৰে। উদাহৰণস্বৰূপে যদি আপুনি মোৰ নেম স্প্লিটাৰ টিউটোৰিয়েলটো চাই, আমি এটা স্পেচ নোপোৱালৈকে প্ৰতিটো একক ক্যাৰেক্টাৰৰ দ্বাৰা লুপ কৰিছো আৰু তাৰ পাছৰ পৰা আমি শেষ নামটো সেভ কৰিছো। গতিকে প্ৰথমে মই MB substring একো কৰিম আৰু পাছত আমি পৰীক্ষা কৰিবলগীয়া stringটো সূচিত কৰিম। আপুনি আৰম্ভণি বিন্দুটো সূচিত কৰিব লাগিব, গতিকে মই কম 1। প্ৰকৃততে মই কম 0 আৰু তাৰ পাছত দৈৰ্ঘ্যটো মই কম 2 আৰু ই মাই একো কৰিব। ৰিফ্ৰেছ। ঠিক আছে, আমি তাত মাই পালো। গতিকে ই যি কৰিলে সেয়া হৈছে ই এই stringৰ দ্বাৰা গ'ল আৰু ক'লে ঠিক আমি 0ত আৰম্ভ কৰিম আৰু আমি কম 1 2ৰ বাবে আমি তাক ইয়াত একো কৰিম। এতিয়া মই যি কৰিম সেয়া হৈছে মই কম strlen, ক্ষমা কৰিব, দৈৰ্ঘ্য সমান stringৰ strlen। মই ইয়াত এই stringৰ দৈৰ্ঘ্যটোৰ এটা নতুন ভেৰিয়েবল বনাইছো আৰু তাৰ পাছত মই তোক এই মানৰ সৈতে স্থানান্তৰ কৰিম। যেতিয়ালৈকে মই 0ৰ পৰা আৰম্ভ কৰো, মই তাত string দৈৰ্ঘ্যটো থব পাৰো বা অন্যথা ক্ষমা কৰিব, length তাত, আৰু যেতিয়া ৰিফ্ৰেছ কৰো আমি সম্পূৰ্ণ stringটো পাওঁ। আৰু মই লগতে যি কৰিব পাৰো সেয়া হৈছে, ধৰক strlen বিয়োগ 5, ইয়াত শেষত মোৰ নামৰ বাবে ফুল ষ্টপটোৰ সৈতে, গতিকে মই কৈছো বিয়োগ 5। গতিকে সি দৈৰ্ঘ্যটোৰ 5 লব আৰু মাত্ৰ my name is একো কৰিব। ৰিফ্ৰেছ আৰু আমি পাওঁ my name is। গতিকে এই ফাংচন দুটা কিছু বহুমুখী হয় আৰু strlen টো ব্যৱহাৰ কৰি যি ইয়াত MB substringলৈ প্ৰযোজ্য হয়। ঠিক আছে, গতিকে পাছৰ ফাংচনটো যাৰ দ্বাৰা মই যাম হৈছে explode। এতিয়া explode আমাৰ ইয়াত থকাৰ দৰে এটা string লব। আহক কওঁ 1 2 3 4 5 আৰু explode ফাংচনটোৱে explode একো কৰিব। ই আপোনাৰ stringটোক ভাঙিব, এটা plain string আৰম্ভণিৰ পৰা শেষলৈকে ই ইয়াক এটা arrayলৈ ভাঙিব। গতিকে ধৰক আমি ইয়াক বনাব আৰু লিখিব বিচাৰিছো। মই 1 2 3 4 5ক এৰেটোৰ প্ৰত্যেক পৃথক উপাদানত জমা কৰিব বিচাৰো। মই কম explode string, নহয়, মই stringটো ভাঙিবলৈ কি ব্যৱহৃত হৈছে সূচিত কৰিম। এই মুহূৰ্তত এইটো হৈছে স্পেচ। যদি আমাৰ স্লাছ থাকে, আমি ইয়াক স্লাছৰে স্থানান্তৰ কৰিম, কাৰণ এইটো হ'ব নিৰ্ধাৰক ক'ত ই আৰম্ভ হয় আৰু এইটো হৈছে অন্তকাৰক। এইটো হৈছে দ্বিতীয় মান, গতিকে মুহূৰ্তৰ বাবে আমাৰ স্পেচ থাকিব। ঠিক আছে, গতিকে ইয়াত আপুনি যি বিচাৰে তাকে যোগ কৰিব পাৰে। ই এটা এষ্টেৰিস্কো হ'ব পাৰে, ই যিকোনো চিহ্ন হ'ব পাৰে। আপুনি মাত্ৰ stringটো কিহে ভাঙিব তাক সূচিত কৰিব লাগিব, explode আৰু তাৰ পাছত stringটোৰ নামটো, আৰু সেইটো ই হ'ব। আহক তাক পৰীক্ষা কৰো। ৰিফ্ৰেছ, array, এই মুহূৰ্তত arrayটো একো হৈছে। নিশ্চিতভাৱে আপুনি চাব পাৰে যে মই যি কৰিছো সেয়া হৈছে মাত্ৰ array এটা একো কৰিছো। আমি কব পাৰো ইয়াক এটা arrayলৈ সজোৱা হৈছে কাৰণ আমি সেইটো মোৰ array টিউটোৰিয়েলটোত শিকিছিলো আৰু ইয়াত ই আমাক কয় যে আমাৰ এটা array আছে। গতিকে এতিয়া যদি আমি এই ফাংচনটো ব্যৱহাৰ কৰো আৰু তাৰ পাছত একো কৰো, প্ৰকৃততে আমি প্ৰথমে ইয়াক এটা ভেৰিয়েবললৈ সজাব লাগিব। গতিকে ধৰক exp array সমান সেইটো আৰু তাৰ পাছত আমি কম exp array আৰু আমি সংখ্যাসমূহ একো কৰিব পাৰো
আমি 0 1 2 3 4 ব্যৱহাৰ কৰিব পাৰো আৰু সেইটো ই হ'ব গতিকে যেতিয়ালৈকে এই মানটো 0 হয় সেইটো 1 ৰ সমান হ'ব গতিকে ধৰক মই 1 একো কৰিব বিচাৰো সেইটো 2 ৰ সমান হ'ব ঠিক আছে গতিকে আমি সফলভাৱে আমাৰ এৰেটো ভাঙিলো মই আগতে কোৱাৰ দৰে আমি ইয়াত স্লাছ দিম আৰু স্পেচক স্লাছৰে স্থানান্তৰ কৰিম আৰু আমাৰ ইয়াত একেবাৰে সদৃশ ফলাফল থাকিব ঠিক আছে গতিকে সেইটো এক্সপ্লোড এতিয়া তাৰ বিপৰীতটো হৈছে ইমপ্লোড ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ আৰু আপুনি ইয়াত ইমপ্লোড ফাংচনটো চাব পাৰে লগতে জইন বোলা হয় গতিকে আপুনি ইয়াক জইন বা ইমপ্লোড যি পছন্দ কৰে মাতিব পাৰে গতিকে মই যি কৰিম সেয়া হৈছে এটা নিউ ষ্ট্ৰিং লিখিম আৰু এইটো হৈছে ইমপ্লোডৰ মানটো আৰু আমি যি ইমপ্লোড কৰিম সেয়া হৈছে আমাৰ exp এৰে ঠিক আছে আহক ইয়াক চেষ্টা কৰো ঠিক আছে আমি সেইটো কোনো ভুল নোহোৱাকৈ কৰিলো এতিয়া যদি আমাৰ নিউ ষ্ট্ৰিংটো একো কৰো হি পুনৰ মাতিব যি আমি আগতে আৰম্ভ কৰিছিলো স্পেচৰ অবিহনে কিন্তু যি কৰিব পাৰি সেয়া হৈছে আপুনি আপোনাৰ এৰেটো কিহৰে ভাঙিব তাক সূচিত কৰিব পাৰে গতিকে ইয়াত মই স্পেচ যোগ কৰিবলৈ সিদ্ধান্ত কৰিলো কিন্তু যদি আপুনি তাত স্লাছ বিচাৰে আপুনি ইয়াত এটা ফৰৱাৰ্ড স্লাছ দিব পাৰে আৰু সেই ফলাফলটো পাব পাৰে কিন্তু এই ফাংচনসমূহ হৈছে এৰেলৈ আৰু এৰেৰ পৰা পৰিৱৰ্তন কৰিবলৈ গতিকে এক্সপ্লোড আৰু ইমপ্লোড আৰু আমি আগতে কোৱাৰ দৰে ইয়াক জইন হিচাপে লিখিব পাৰি গতিকে ৰিফ্ৰেছ আৰু আমি একেবাৰে সদৃশ ফলাফল পাওঁ গতিকে তাত সেইটো হৈছে ইমপ্লোড ফাংচন ঠিক আছে আমি যাব লগা পাছৰ ফাংচনটো হৈছে nl2br এতিয়া এই ফাংচনটো সঁচাকৈ কাৰ্যকৰী আৰু সহজ হয় যেতিয়া আমি ডাটাবেছৰ সৈতে কাম কৰি থাকো যেতিয়া ডাটা এটা তৎক্ষণাত শাৰী ভিত্তিত জমা কৰা হয় এতিয়া মনত ৰাখিব মই কৈছিলো যে যদি আপুনি মোৰ মূল টিউটৰিয়েলসমূহ চাইছিলে আপুনি জানিব যে এই হেল্ল বা মই কম হেল্ল নিউ লাইন আনাদাৰ নিউ লাইন আৰু মই সেমিকলনটো দিম যি হৈছে ইয়াত শাৰী অন্তকাৰক আহক ইয়াক তেনেদৰে ৰাখো ঠিক আছে গতিকে যদি মই ইয়াক একো কৰো আমি কি ঘটিব ভাবিব পাৰো আমি এটো পাম যদি আমি সিহঁতক পৃথক শাৰীত বিচাৰো তেন্তে আমি br ব্যৱহাৰ কৰিব লাগিব গতিকে যদি আপুনি কিবা কাৰণে html ব্যৱহাৰ কৰিব নিবিচাৰে বা যদি আপুনি ডাটাবেছ ফলাফলৰ পৰা লৈছে আপুনি ইয়াত লাইন ব্ৰেকছ দিবলৈ এটা জটিল ফাংচন নিৰ্মাণ কৰিব লাগিব ই ঘটে যেতিয়া মানুহে মোক এটা ডাটাবেছলৈ সজায় গতিকে যদি আপুনি নিৰ্মাণ কৰিব নোৱাৰে আৰু ডাটাবেছত এই দীঘলীয়া পৰীক্ষাটো থাকে আপুনি প্ৰকৃততে যি কৰিব বিচাৰে সেয়া হৈছে মাত্ৰ একো কৰাটো নিজাকৈ ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰাকৈ আৰু ইয়াত ব্ৰেকছ নিদিয়াকৈ যদি তাৰ অৰ্থ থাকে কিন্তু যদি আপুনি ষ্ট্ৰিং এটা আৰম্ভণিত nl2br দিয়ে আৰু আমি বন্ধনীটো তাৰ শেষ কৰিম আপুনি দেখিব ই আমি বিচৰা ধৰণে একো কৰিব আমি একেবাৰে ওপৰত এটা শাৰী অন্তকাৰক পাম কাৰণ আমি এটো কৰিলো ইয়াত এটা স্পেচ যোগ কৰিলো আহক তাক নাইকিয়া কৰো গতিকে nl2br ৰ অবিহনে আমি সকলোখিনি এটা শাৰীত পাম আৰু nl2br ৰ সৈতে আমি পৃথক শাৰী পাম আমি ইয়াক বিচৰা ধৰণে ঠিক আছে গতিকে মই কথাচিতটো ইয়াত বন্ধ কৰিম যিহেতু মোৰ সময় কম এই ফাংচনসমূহৰ বাকি থকাখিনিৰ বাবে এটা দ্বিতীয় অংশ আছে ইয়াক নিশ্চয় চাব সোনকালে লগ পাম মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো